নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি অসম পুলিচৰ যেটো লিখিত পৰীক্ষা আহি আছে সেই লিখিত পৰীক্ষাটোত সিলেবাস বুলিয়ে মই কৈ দিছো আপোনালোকক কি সিলেবাস আপোনালোকে ফলো কৰিব বা অসমত যিমান কিটা কম্পিটিটিভ এক্সাম হৈ আছে প্ৰতিযোগিতামূলক পৰীক্ষা হৈ আছে সেই পৰীক্ষাসমূহত আপোনালোকে গমে পাই নিৰ্দিষ্ট এটা সিলেবাস থাকে সেই সিলেবাসটোৰ পৰা তেওঁলোকে কুৱেশ্যন এনসাৰ আমাক প্ৰেৰণ কৰে প্ৰশ্ন কাকত তাৰ নেক্সট আমি সেই প্ৰশ্নত পৰীক্ষাত বহি সেই প্ৰশ্ন উত্তৰসমূহ সলভ কৰি হয়তো আমি সফল হওঁ কিছুমান বিফল হওঁ কিন্তু বহুতো এনেকুৱা কেণ্ডিডেট আছে আজিৰ ডেটত গমেই নাপায় সিলেবাস কি বস্তু ক'ৰ পৰা পঢ়িব লাগে কেনেকৈ পঢ়িব লাগে সিলেবাস কেনেকৈ কমপ্লিট কৰে তো তেনেকৈ বহুত কেণ্ডিডেটে আজিৰ তাৰিখত পৰীক্ষা দি আছে যিটোৰ কাৰণে তেওঁলোকে বহুত পৰীক্ষা দি আছে যদিও তেওঁলোক সফল হ'ব পৰা নাই বা পাছ কৰিব পৰা নাই কি সিলেবাসৰ পৰা কি পঢ়িব লাগে কিমান এখন কিতাপৰ কিমান ভিতৰলৈ গৈ আপুনি পঢ়িব পাৰিছে বা এটা সিলেবাসৰ কিমান ভিতৰলৈ সোমাই গৈ আপুনি সেই বস্তুবোৰ চাব পাৰিছে বা যিকোনো এটা টপিকৰ সেইটোহে আচৰিত কথা বা সেইটো জানিব লগা কথা গতিকে সিলেবাস আপোনালোকে জনাটো একদম জৰুৰী বা দৰকাৰী এনে ওপৰে ওপৰে যিকোনো বস্তু যিমান আপুনি কিতাপ পঢ়ক আপোনালোকে 4-5খন কিতাপ পঢ়ি শেষ কৰি দিয়ক মিছামিছি ওপৰে ওপৰে সিলেবাস নোচোৱাকৈ কোনো হেয়াৰ একো আপোনালোকৰ কাম নহ'ব সেইটো কাৰণে আজিৰ ভিডিঅ'টোত অসম পুলিচৰ যিমানখিনি কেণ্ডিডেট আছে তোমালোকে যিখিনিয়ে ৱেট কৰি আছে বা আপোনালোকে যিমানখিনিয়ে ৱেট কৰি আছে লিখিত পৰীক্ষাৰ বাবে আপোনালোকক মই সিলেবাসটো কৈ দিম সিলেবাস হয়তো সকলোৱে জানেই কিন্তু সিলেবাসৰ ভিতৰত কিমানখিনি বস্তু কভাৰ কৰিব লাগিব কিমানখিনি টপিক পঢ়িব লাগিব সেই বস্তুখিনি আপোনালোকক ক্লিয়াৰ কৰি দিম আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকিব যদিহে আপুনি অসম পুলিচ কনষ্টেবল এ বি ইউ বি বা যিয়েই নহওক অসম পুলিচৰ যিটো এক্সাম আহি আছে কনষ্টেবলখিনি তেওঁলোকৰ পৰীক্ষাটোৰ আটাইখিনি কথা আপোনালোকক মই কৈ দিম তো চেনেলত যদি প্ৰথমবাৰ আহিছে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে প্ৰথম কথা এডিআৰি আমাৰ যিমান হয়তো সিলেবাস আছিল যিমানখিনিয়ে এডিআৰিৰ বাবে প্ৰিপেৰেশ্যন কৰি আছিল সেয়াই একেই নিচিনা প্ৰায় সিলেবাস হ'লেও মই কৈ দিছোঁ ইয়াৰ যিটো অসম পুলিচৰ অৰিজিনেল যিটো সিলেবাস সেইটো হৈছে জিকে আছে লজিকেল ৰিজনিং মেথছ আৰু ইংলিছ এই চাৰিটাই টপিক ইয়াৰ পৰাই প্ৰশ্ন হ'ব আপোনালোকৰ চিন্তা কৰিব নালাগে কাৰণ যিটো ফিজিকেল টেষ্ট সেই ফিজিকেল টেষ্টটোত আপোনালোকৰ লগত একদম আপুনি 14 মিনিটৰ ভিতৰতে আপোনালোকে কম্পিটিশ্যন কৰিব লাগে 14 মিনিটত আপোনালোকে যিমানখিনি দিব পাৰে নিজক বা যিমানখিনি কষ্ট কৰিব পাৰে শৰীৰৰ পৰা তাতে আপোনালোকৰ নম্বৰটো মিলে কিন্তু হয়তো আপুনি কম্পিটিশ্যনটো গম পায় যে মোৰ ইমানখিনি কেণ্ডিডেটৰ লগত আমি কম্পিটিশ্যন কৰিছোঁ আপোনাৰ লগত যিমানটো দৌৰাইছে 30টা দৌৰাব পাৰে 40টা দৌৰাব পাৰে কিন্তু পৰীক্ষাটো কেনেকুৱা কম্পিটিশ্যন হ'ব হয়তো আপুনি বুজি নাপায় তো বুজি নোপোৱাৰ কাৰণে বহুতে ভাবি থাকে অসম পুলিচৰ পৰীক্ষাটো বহুত ট্ৰাফ হয় নেকি আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম বা একো সিলেবাস গমেই পোৱা নাই তেনেকুৱা বহুত কিবা কিবি কথা আহি পৰে তো অসম পুলিচত আগতে যিমানবোৰ এক্সাম হৈ গৈছিল তাত কিন্তু ইজি প্ৰশ্ন আছিল কিছুমানৰ বাবে হয়তো টান হ'ব পাৰে কিন্তু মেক্সিমাম কুৱেশ্যনে তাত সহজ আহিছিল এতিয়া কৈ দিছোঁ মই কোনখিনি ভিতৰৰ বস্তু আপোনালোকে চাব লাগিব কৈয়ে দিছোঁ মই মেইন টপিক কেইটা সেইকেইটা হৈছে জিকে লজিকেল ৰিজনিং মেথছ আৰু ইংলিছ এইকেইটাই মেইন সিলেবাস এইকেইটা আপোনালোকে কভাৰ কৰিবই লাগিব পৰীক্ষা যেতিয়াই নহওক মাৰ্চতো হ'ব পাৰে এপ্ৰিলতো হ'ব পাৰে বা ফেব্ৰুৱাৰীতো পাতি দিব পাৰে যেনেকৈ চাব ইন্সপেক্টৰৰ পৰীক্ষা কোনো বহুত দিন মানে নিদিলে খবৰ খাতি নোহোৱাকৈ 5 জানুৱাৰীতে পাতি দিলে তেনেকুৱা কথা জিকেৰ পৰা মেইন বস্তু হয় আসাম হিষ্ট্ৰী আপোনালোকৰ অসম হিষ্ট্ৰীৰ প্ৰাচীন অসম মধ্য অসম বা যিখিনি অসম হিষ্ট্ৰীৰ কুৱেশ্যন থাকে সেইখিনি কিন্তু আপোনালোকে একদম কমপ্লিট কৰিব লাগিব অসম পুলিচত অসম হিষ্ট্ৰীৰ পৰা অসম বুৰঞ্জীৰ পৰা পুৰা কুৱেশ্যন আহে সেইটো আপোনালোকে চিন্তা কৰিব নালাগে আসাম হিষ্ট্ৰীৰো যিকোনো বস্তু আপোনালোকে পঢ়ি থাকিব নালাগে আসাম হিষ্ট্ৰীৰ যিখিনি ৰজা মহাৰাজাৰ নাম বা আহোম ৰজা বা হিন্দুৰ নাম কি আছিল চুহুংমুং চুকাফা তেনেকুৱা যে কিছুমান নাম আছে বা চুটি নফা সেইবোৰ কাৰ লগত কি নামৰ কাৰ লগত কোনজনৰ নাম আছিল কোনটো নামৰ লগত কাৰ মিলে মোৰ ভালদৰে মনত নাই সেই বস্তুখিনি আপোনালোকে চাব লাগিব লগতে প্ৰাচীন অসমৰ যিবিলাক মন্দিৰ আছিল যেনে আমাৰ গমেই পায় এটা খুব কমন প্ৰশ্ন কামাখ্যা মন্দিৰ কোনখন পাহাৰৰ ওপৰত অৱস্থিত নীলাচল তেনেকৈ নৱগ্ৰহ মন্দিৰ তাৰপিছত আমাৰ উমানন্দ মন্দিৰ সেইবিলাক যিটো মন্দিৰৰ ওপৰত প্ৰশ্ন আহি আছে অসম পুলিচত মন্দিৰৰ ওপৰত প্ৰশ্ন চাব লগতে অসম বুৰঞ্জীৰ আপোনালোকে ৰজা মহাৰজা মন্দিৰ তাৰ নেক্সট কাৰ কি নাম আছিল সেই বস্তুখিনি আপোনালোকে চাই যাব বহুত একো বস্তু নাহে মুঠতে আসাম হিষ্ট্ৰীৰ আপোনালোকে একদম ক্লিয়াৰ কৰিব আপোনালোকে জিকেট ফলাফল বেছি পাব যদি আসাম হিষ্ট্ৰীটো আপোনালোকে ক্লিয়াৰ কৰে তাৰ নেক্সট জিকেৰ ফালৰ পৰা আৰু কিছুমান বস্তু চাব পাৰে যিবিলাক কিতাপৰ লিখক আছে বা গ্ৰন্থৰ লিখক আছে বা সাহিত্যিক কিছুমানৰ নাম আপোনালোকে চাব লাগিব লগতে দিৱস যিকোনো পৰীক্ষাত আহিয়ে থাকে জিকেৰ ফালৰ পৰা সিমানবোৰেই কুৱেশ্যন হয় দিৱস কোন তাৰিখে কি দিৱস পালন কৰা হয় বা কোনজন কবি কি ছদ্মনামেৰে জনা যায় তেনেকুৱা বস্তুখিনি আপোনালোকে চাব লাগিব তাৰ নেক্সট আৰু এটা আমাৰ ট্ৰেণ্ডত এটা পৰীক্ষাখিনিত এটা বস্তু আহি আছে এটা বিষয়
দলঙৰ ওপৰত প্ৰশ্ন আহিছে, ব্ৰহ্মপুত্ৰৰ ওপৰত কিমান দলং আছিল, বা গুৱাহাটী চহৰৰ পৰা অমুকখন দলং কোনটো দিশত থাকে। এডিআইত এটা প্ৰশ্নই আহিছিল নেকি, গুৱাহাটীৰ পৰা নতুন দিল্লী কোনফালে থাকে বা কোনটো দিশত অৱস্থিত, তেনেকুৱা প্ৰশ্ন। আপোনালোকে গুৱাহাটীৰ পৰা কামৰূপখন কোনফালে অৱস্থিত বা দৰং ডিষ্ট্ৰিক্টখন কোনফালে থাকে গুৱাহাটী চহৰৰ মাজমজিয়াৰ পৰা, সেই বস্তুখিনি কোনখন জিলা কোনটো এৰিয়াত আছে বা কোনখন জিলা লগত কোনখন জিলাৰ সীমামূৰীয়া জিলা হয়, সেই বস্তুখিনি আপোনালোকে জিলাখিনিৰ ওপৰত চাই যাব। বা কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্টখন কোনটো দিশত থাকে, সেই সৰু সুৰা বস্তু কিছুমান আপোনালোকে চাই যাব। কিছুমান এনেকুৱা কেণ্ডিডেট আছে একদম বহুত ডাঙৰ ডাঙৰ কিবা ক্ৰচিং লৈ বহুত ডাঙৰ ডাঙৰ কিতাপ আনি তেওঁলোকে পঢ়ে, কিন্তু পৰীক্ষাত গৈ যেতিয়া বহিব অসম পুলিচত দেখা পাব আপোনালোকে একদম সৰু সৰু প্ৰশ্ন, সৰু সৰু কুৱেশ্যন এনচাৰ। ইমানখিনি আছিল জিকে। আপোনালোকক মই আকৌ কৈ দিছোঁ, ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰশ্ন চাব, যুদ্ধ বিগ্ৰহৰ ওপৰত চাব, নেক্সট দিৱস, কোনটো দিৱস কিমান তাৰিখে পালন কৰা হয়, তাৰপিছত কবি সাহিত্যিকৰ নাম চাব, কোনজন লেখকে কি কিতাপ লিখিছিল, আৰু ছদ্ম নাম মই কৈয়ে দিছোঁ, সেই বস্তুখিনি আপোনালোকে চালে হ'ল। নেক্সট আহিছোঁ এইবাৰ মেথছৰ কথা। অংকৰ বুলি ক'লে ক্লাছ 7, 8, 9, 10 ইমানখিনিৰ পৰাই আপোনালোকে মেথছ, যদি মই আপোনালোকক কৈ দিছোঁ যে যদি আপোনালোকে ক্লাছ 10ৰ যিখন মেট্ৰিকত প্ৰশ্ন আহে বা ক্লাছ 10ৰ টেষ্ট পৰীক্ষাত যিখন প্ৰশ্ন আহে, সেই পেপাৰখন যদি মেথছৰ পেপাৰখন যদি আপুনি A to Z কিতাপ নোচোৱাকৈ যদি চল্ভ কৰিব বৰ্তমান পাৰে, তেতিয়াহ'লে আপোনালোকে অসম পুলিচৰ মেথছৰ বাবে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। বা ক্লাছ 9ৰ বছৰেকীয়া পৰীক্ষাৰ এনুৱেল টেষ্টৰ যিখন আপোনালোকৰ পেপাৰ হয়, সেই পেপাৰখন যদি আপুনি কিতাপ নোচোৱাকৈ এতিয়া চল্ভ কৰিব পাৰিছে, অসম পুলিচৰ পৰীক্ষাৰ বাবে আপুনি নিশ্চিতভাৱে মেথছ আপোনাৰ ক্লিয়াৰ হ'ব, কোনো টেনশ্যন নাই। অৰ্থাৎ ক্লাছ 7, 8, 9, 10ৰ যিমানখিনি মেথছ আছে একদম বেছিকখিনি, সেই বস্তুখিনি আপোনালোকে জানিব লাগিব। তাত বেলেগ একো নাই। অসম পুলিচৰ পৰীক্ষাত হৰণ অংক দিয়ে, আপোনালোকে বিশ্বাস কৰে নে নকৰে নাজানো, আগৰ প্ৰশ্নবোৰ আপোনালোকে চাব, হৰণ অংক দিয়ে বা লসাগু গসাগু কেনেকৈ উলিয়াই, সেই বস্তুবিলাকে দিয়ে, একদম সৰু সৰু বস্তু, চিন্তা কৰিব লগা তাত একো নাই। নেক্সট ইংলিছ গ্ৰামাৰৰ কথাটো তেনেকৈ ক'ব নোৱাৰি, চিননিম এণ্টনিমছ সেইবিলাক বস্তু গমেই পায়, এডিআৰিত ইংলিছবোৰ যেনেকৈ আহিছিল তাতো তেনেকৈ আহিব, ঠিক আছে। নেক্সট ৰিজনিঙত বহুত ডাঙৰ ডাঙৰ কিবা আমাৰ চেনেলবিলাকৰ পৰা আপোনালোকে বহুত কিবা ডাঙৰ ডাঙৰ বস্তু পঢ়িব পাৰে। মই ইটো চেনেল ভাল সিটো চেনেল বেয়া তেনেকুৱাকৈ একো ছাজেষ্ট কৰা নাই, কিন্তু আপোনালোকে একদম ৰিজনিঙৰ সৰু সৰু বস্তুবোৰ চাব, বহুত টান টান বস্তুবোৰ, যাতে এটা প্ৰশ্ন আপোনালোকৰ বুজোতে 20-30 মিনিট সময় লাগে, 20-25 মিনিট সময় লাগে, সেই ব্যৱস্থাটো আপোনালোকে নকৰিব। সময় সকলোৰে কম থাকে আজিৰ দিনত, গতিকে ৰিজনিঙৰো খুব সৰু সুৰা বস্তুবিলাক আপোনালোকে প্ৰেক্টিছ কৰি থাকিব। ৰিজনিং কিন্তু যিমান প্ৰেক্টিছ কৰে সিমানেই পাৰিব। নেক্সটত মোক বহুতে সুধি থাকে, দাদা অসম পুলিচত মই 50 পইণ্ট কিবা পাইছোঁ বা 51 পইণ্ট বা 52 পাইছোঁ, তেনেকৈ 53 পোৱাও আছে, তেনেকৈ সুধি থাকে আমি কি কিতাপ ফ'ল' কৰিম বা জিকেৰ বাবে। মই আপোনালোকক এটা কথা কৈছোঁ বা তোমালোকক এটা কথা কৈছোঁ, মই কোনো কিতাপ ছাজেষ্ট নকৰোঁ এনেকুৱাকৈ এইখন কিতাপ পঢ়ক বা সেইখন কিতাপ পঢ়ক বুলি একো আপোনালোকক ক'ব নাযাওঁ। মই যিমানখিনি বস্তু আপোনালোকক কৈ দিলোঁ, যি কিতাপৰ পৰাই নহওক সেইবিলাক বস্তু তাত থাকিবই। আৰু এটা বস্তু আপোনালোকে চাব পাৰে জিকেৰ বাবে, আমাৰ শংকৰদেৱ শিশু নিকেতন বা যিয়ে নহওক কিছুমান যে জাতীয় বিদ্যালয়বিলাক যে আছে অসমৰ, সেই জাতীয় বিদ্যালয়বিলাকত এখন 6 নে 5ত, জাতীয় বিদ্যালয়বিলাকত হয়তো 5লৈকে থাকে, 5 নে 4ত এখন জিকে কিতাপ আছে, সাধাৰণ জ্ঞান জেনেৰেল নলেজৰ কিতাপ আছে। সেই কিতাপখন আপোনালোকে একদম ধুনীয়াকৈ চাব, য'ৰ পৰা নহওক কালেকশ্যন কৰিব বা কিনি হ'লেও আনিব। জাতীয় বিদ্যালয়ৰ যিখন জিকে বুক হয়, সেই বুকখন আপোনালোকে সুন্দৰকৈ পঢ়িব, আপোনালোকৰ জিকেটো ধুনীয়া কমপ্লিট হৈ যাব। আৰু অসম হিষ্ট্ৰীৰ প্ৰশ্ন চাব। এইটো কাৰণে মই যিবিলাক আপোনালোকে কমেণ্ট কৰি আছে কি কিতাপ চাম বা কি কিতাপ পঢ়িম, এই কাৰণে মই একো কোৱা নাই, সকলো কিতাপেই ভাল। যিবিলাক লিখকে কিতাপ লিখিছে বা অসম ইয়েৰ বুক বা নতুনকৈ ভাৰত ইয়েৰ বুকো নতুনকৈ ওলাইছে, তাৰপিছত আৰু জানা নাই বুলি তেনেকুৱা বহুত কিবা কিবি কিতাপ আছে, বা লুচেন জিকে তেনেকুৱা বহুত কিবা কিবি কিতাপ আছে। সেইবিলাক কিতাপ যোনে লিখিছে সেই লিখকবোৰ আমাতকৈ বহুত জনা শুনা, আমাতকৈ বহুত বিজ্ঞ ব্যক্তি, বহুত শিক্ষিত, সকলোতকৈ ওপৰত আমাতকৈ, গতিকে তেওঁলোকৰ কিতাপক আমি বেয়া বুলি কেতিয়াও ক'ব নোৱাৰোঁ। মই সেইটো কাৰণে এইখন কিতাপ পঢ়ক, এইখন কিতাপ পঢ়িব নালাগে, এইখন বেয়া বুলি আপোনালোকক কোৱা নাই। আপোনালোকে যিখন কিতাপেই ফ'ল' কৰিছিল এডিআৰিত বা বৰ্তমান আপোনালোকে ভাবিছে মই এইখন কিতাপ পঢ়িম পৰীক্ষাৰ বাবে, সেই কিতাপখনে আপোনালোকে পঢ়িব। এটা কথা মই আপোনালোকক কৈছোঁ, যি কিতাপে ফ'ল' নকৰক কিয়, কোনো কিতাপেই বেয়া নহয়। কিতাপখনৰ কিমান ভিতৰলৈ আপুনি সোমাব পাৰিছে, কিতাপখনৰ যিমানখিনি অন্তৰ্নিহিত ভিতৰত বস্তু আছে, সেই বস্তুখিনি আপোনালোকে চাব পাৰিছে নে নাই, একান্ত মনে পঢ়ি কিতাপখনলৈ কিমান ভিতৰলৈ সোমাই গৈ চাব পাৰিছে কিতাপখন, সেইটোহে আটাইতকৈ ডাঙৰ কথা। সকলো কিতাপেই ভাল, সকলো লিখকেই ভাল, মাথো নিৰ্ধাৰণ কৰা আমি কেনেকৈ পঢ়িছোঁ, সেই কিতাপখনক কেনেকৈ ইউজ কৰিছোঁ। তো মই যিমানখিনি টপিক ক'লোঁ সেই বস্তুখিনি আপোনালোকে চাব। ইংলিছত এডিআৰিত যেনেকুৱা ধৰণে ইংলিছ আছিল, চিননিম এণ্টনিমছ বা বাকী কিবা কিবি ভইচ নেৰেশ্যন যিয়ে আহিছিল, সেই বস্তুবিলাকে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব। আৰু ৰিজনিঙত একদম সৰু সুৰা বস্তুখিনি চাব। আৰু জিকেট মই আপোনালোকক যিমানখিনি কৈ দিলোঁ,
জিকেৰ যিখন কিতাপ আছিল জাতীয় বিদ্যালয়ৰ কিতাপ বা মই যিখিনি টপিক কৈ দিলোঁ দিৱস ব্ৰহ্মপুত্ৰৰ ওপৰত কিবা কিবি সেইখিনি যে কৈ দিলোঁ সেই বস্তুখিনি আপোনালোকে ক্লিয়াৰ কৰিব পৰীক্ষাত বহি হয়তো আপোনাৰ ওলাই অহাৰ পিছত হয়তো এবাৰ মনত পৰিব আমাৰ এই ভিডিঅ'টোলৈ তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল চাই যদি ভাল লাগিছে এটা লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ আহিছে আকৌ কৈছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম